Very good morning, all of you. আজি আমাৰ biology class start হৈছে biology আজি আমি কোনটো চেপ্টাৰ পঢ়িম biology আমি ক্লাস 10 ৰ biology লাইফ প্ৰসেসৰ চেপ্টাৰটো পঢ়িম ঠিক আছে না তোমালোকে একদম কেয়াৰফুলি এটেন্ড কৰা ক্লাসটো আৰু যেহেতু লাইভ ক্লাস হৈ আছে আৰু চিন্তা কৰিব নালাগে যিসকলে এতিয়া এটেন্ড কৰিব পৰা নাই তেওঁলোকৰ কাৰণে ক্লাসটো ৰেকৰ্ডেড হৈ যাব আৰু ৰেকৰ্ডেড ক্লাসটো নিজৰ আইডি খুলিলে চাবলৈ পাৰিবা আৰু তোমালোকৰ এপটো হলেতো যে কি নাম বিদ্যা কোচিং কিতাপৰ ৰাইট সো বিদ্যা কোচিং কিতাপৰ এপটো ডাউনলোড কৰাৰ লগে লগে তুমি কি পাবা গোটেই ক্লাসটো তুমি ৰেকৰ্ডেড ফৰ্মত পাই যাবা সিৰিয়ালি গোটেইখিনি ক্লাস পাই যাবা যাতে তুমি বেলেগে আকৌ টিউশন ল'ব লগা নহয় ঠিক আছে না সো আমি স্টাৰ্ট কৰিছো ক্লাসটো ওকে সো ক্লাসটো আজি আমাৰ চেপ্টাৰটোৰ নাম কি হৈ গ'ল তোমাৰ চেপ্টাৰটোৰ নাম হৈ গ'ল যে লাইফ প্ৰসেসেস ওকে লাইফ প্ৰসেসেস ওকে এতিয়া কথাটো হ'ল যে লাইফ প্ৰসেস মানে কি লাইফ প্ৰসেসেস মানে কি হয় চোৱা কিছুমান কাম আমি শুই থাকোতে চলি থাকে আমাৰ গাৰ ভিতৰত আমাৰ বডিৰ ভিতৰত কি হয় কিছুমান কাম আমি শুই থাকোতে চলি থাকে আমি খাই থাকোতে চলি থাকে আমি টোপনিটো চলি থাকে আমি একো কাম নকৰিলেও আমাৰ চলি থাকিবই লাগিব ৰাইট তুমি এটা কথা মন কৰিছা না জানো এটা সৰু লৰা যদি চিঞৰি থাকে তাৰ গাত এনাৰ্জি খৰচ হৈছে নাই হৈছে ৰাইট এটা আমি বস্তু এটা জিয়া আছে বুলি কেনে গম পাম যেতিয়া আমি এটা গৰু পোৱালি দেখিম জিয়া আছে বুলি কেনে গম পাম জিয়া আছে বুলি গম পাম কাৰণ ই হেম্বেলিয়াব নহলে দৌৰি ফুৰিব তেতিয়া গম পাই যাম হয়নে মানুহ এটা জিয়া আছে বুলি কেনে গম পাম যদি শুই থকা মানুহ এটা জিয়া আছে বুলি কেনে গম পাম তা আমি উখা নিখা লক্ষ্য কৰিম পেটটো উখ চাপ হোৱা লক্ষ্য কৰিম হয়নে সো তেতিয়া আমি গম পাম আঁতৰৰ পৰা যে কি হৈছে সেই লিভিং বিংটো সৰি সেই অৰ্গানিজমটো বা সেই মানুহ জন্তুৰ জিয়াই আছে ৰাইট এতিয়া কথা হ'ল যে গছ এজোপা জিয়াই আছে বুলি আমি কেনে গম পাম গছ এজোপা আমিতো সদায় একে অৱস্থাত দেখো হয়নে গছ এজোপা ষ্টেণ্ডিং বাই মোডত থাকে সদায় আমি কেনে গম পাম যে গছজোপা জীয়াই আছে তাক গম পাবলৈ হলে আমাৰ কি হ'ব আমাৰ অপচন কি আছে গছজোপা আমি কি দেখিম আমি ডেভেলপমেন্ট দেখিম গছজোপা আমি গ্ৰোথ দেখিম মানে সো গ্ৰোথ আৰু ডেভেলপমেন্ট দেখি পেলাই গম পাম যে গছজোপা জীয়াই আছে আৰু লগতে গছজোপা গাৰ সেউজীয়া পাত থাকিব তেতিয়া আমি গম পাই যাম যে গছজোপা জীয়াই আছে ওকে সো এতিয়া কথা হ'ল যে আমি শুই থাকোতে আমাৰ ভোক লাগে নালাগে যদি আমি দিনটো কাম নকৰো যদি আমি নপঢ়ো আমি একো নকৰো নেখাও তেতিয়া আমাৰ ভোক লাগিব নাই কাম নকৰিলে আমাৰ ভোক লাগিব নাই ইয়েস কাম নকৰিলে আমাৰ ভোক লাগিব আৰু কিয় তাৰ মানে কি আমি যেন কাম কৰা নাই কিন্তু ভোক কিয় লাগিছে তাৰ মানে আমাৰ ভিতৰত কিবা নহয় কিবা এটা চলি আছে কিবা এটা প্ৰসেস চলি আছে ৰাইট সো কিছুমান এনেকুৱা ধৰণৰ প্ৰসেস আমাৰ ভিতৰত থাকে যিবিলাক প্ৰসেস নহলে এটা জীৱ কেতিয়াও জীয়াই থকাটো সম্ভৱ নহয় পসিবল নহয় ঠিক আছে না সো কিছুমান প্ৰসেস আছে আমাৰ লাইফত আমাৰ বডিৰ ভিতৰত যিবোৰ প্ৰসেস যদি এবসেন্ট হৈ যায় সেই প্ৰসেসবোৰ নোহোৱা হৈ যায় সেই প্ৰসেসবোৰ নহলে মানুহ এজন কেতিয়াও জীয়াই থাকিব নোৱাৰে লাইক respiration like nutrition like কি হ'ব তোমাৰ এক্সক্ৰেশন ঠিক আছে নে সো কিছুমান এনেকুৱা প্ৰসেস আমাৰ শৰীৰৰ যিকোনো লিভিং বিংৰ বডিত চলি থাকে ঠিক আছে নে লাগিলে সেই লিভিং বিংটোৱে কাম কৰক বা নকৰক বহি থাকক খাই নাথাকক শুই থাকক অকল কিন্তু তাৰ ভিতৰত কিছুমান প্ৰসেস চলি থাকিবই যিবিলাক প্ৰসেস নহলে কি হয় এটা জীৱ কেতিয়াও ফাংচন কৰিব নোৱাৰে তাকে লাইফ প্ৰসেসেস বুলি কয় আমাৰ ডেফিনেশনটো চাই লম আমি the processes which maintain body functions and necessary for survival are called life processes so কি বুলি কৈছে ইয়াত কৈছে যে যিসমূহ কামে যিসমূহ প্ৰসেসে এটা মানুহক জিয়াই ৰাখে আৰু জিয়াই পেলাই কি কৰে ভিতৰৰ বডি ফাংচনছ বিলাক কি কৰে তোমাৰ চলি থকাত যিবিলাক প্ৰসেসে হেল্প কৰে বা যিবিলাক প্ৰসেসে মেইনটেইন কৰে আমাৰ গোটেই বডি ফাংচনছ বিলাক সেই প্ৰসেসেস বিলাক একেলগে তোমাৰ লাইফ প্ৰসেসেস বুলি কোৱা হয় ঠিক আছে নে একেলগে কি বুলি কোৱা তোমাৰ লাইফ প্ৰসেসেস বুলি কোৱা হয় যেনে কি হ'ব তোমাৰ নিউট্ৰিশন হৈ গ'ল তোমাৰ ৰেসপিৰেশন হৈ গ'ল ঠিক আছে না সো এই ধৰণৰ প্ৰসেস বিলাক নহলে এটা বডি কেতিয়াবা ওয়েল ফাংচন হ'ব নে নহব মানে বডিটো ফাংচনই নহব আৰু বডিটো ফাংচন নোহোৱাৰ লগে লগে কি হ'বই মৰি যাব ঠিক আছে নে সো আমি কি চাইছো এতিয়া কিছু আমি নিউট্ৰিশন চাইছো সো নিউট্ৰিশন আমি ইয়াত কি কলো যে মই কেইটামান প্ৰসেস আছে লাইক তোমাৰ কি হ'ব তোমাৰ এটা হৈ গ'ল তোমাৰ নিউট্ৰিশন হয়নে নিউট্ৰিশন ৰাইট নিউট্ৰিশন এটা প্ৰসেস হয় যেটো প্ৰসেস নহলে কি নহব আমাৰ বডি কি নহব ফাংচন কাম নকৰিব ৰাইট দুই নম্বৰ হৈ গ'ল তোমাৰ কি ৰেসপিৰেশন হয়নে যদি স্পিড কম হৈছে তোমালোকে স্পিড কৰি লবা ৰেসপিৰেশন থাৰ্ড হৈ গ'ল তোমাৰ কি হ'ব থাৰ্ড হৈ গ'ল তোমাৰ ট্ৰান্সপোৰ্টেশন আমাৰ বডিত অকল আমি খানা খালেই নহয় ট্ৰান্সপোৰ্ট হ'ব লাগিব হয়নে ট্ৰান্সপোৰ্টেশন নেক্সট আহি গ'ল তোমাৰ কি এক্সক্ৰেশন যেতিয়া আমাৰ যিবিলাক ওয়েষ্ট খাদ্যবিলাক হ'ব ন যিবিলাক আমাৰ বডিত আৰু মানে কাম নাইকিয়া হৈ গ'ল যে ওয়েষ্ট প্ৰডাক্ট হৈ যাব ন এক্সক্ৰেশন হৈ যাব এখিনি কি বাহিৰলৈ ওলাই যাব লাগিব এক্সক্ৰেশন ঠিক আছে না এক্সক্ৰেশন সো এই গোটেই প্ৰসেস খিনিক আমি একেলগে আমি কি বুলি কওঁ আমি লাইফ প্ৰসেসেস বুলি কওঁ ঠিক আছে না এই গোটেই এন্টায়াৰ প্ৰসেস খিনিক আমি কি বুলি কওঁ একেলগে লাইফ প্ৰসেসেস বুলি কওঁ সো আমি এতিয়া এই চেপ্টাৰটোত ইয়াৰ এটা এটাকে পঢ়া আৰম্ভ কৰি দিব লাগিব ইয়াৰ আমি এটা এটাকে পঢ়া আৰম্ভ কৰি দিব লাগিব প্ৰথমে আমি কি চাম আমি আমাৰ ফাৰ্স্ট প্ৰসেসটো হ'ব তোমাৰ নিউট্ৰিশন সো আমি নিউট্ৰিশন চাম ঠিক আছে না সো নিউট্ৰিশন কি হয় নিউট্ৰিশন বুলি ক'লে কি বুজিবা মই যদি কওঁ যে নিউট্ৰিশন কি হয় কোৱাচোন
নিউট্ৰিশ্যন কি হয় কোৱাচোন এতিয়া তুমি কি ক'ব লাগিব গম পোৱা নাই তুমি ক'ব লাগিব যে নিউট্ৰিশ্যন এটা প্ৰচেছ হয় হয়নে এই এটা প্ৰচেছ হয় যিটো প্ৰচেছৰ দ্বাৰা কি হয় আমাৰ বাহিৰত থকা নিউট্ৰিয়েন্টছ বিলাক ঠিক আছে নে আমাৰ নিউট্ৰিয়েন্টছ বিলাক আমি ইনটেক কৰা যিটো প্ৰচেছ সিম্পল যদি মই ক'বলৈ যাওঁ এটা বডি সাৰ্ভাইভ কৰিবৰ কাৰণে যিবোৰ দৰকাৰ আছে যেনেকৈ মিনাৰেল ভিটামিনছ কেলছিয়াম কাৰ্বহাইড্ৰেট ৱাটাৰ হয়নে সো এই গোটেই বস্তুখিনি আমাৰ বডিত লাগিব সো বডিয়ে এইখিনি পালেহে আমাৰ বডিটো ফাংচন কৰিব নহ'লে আমাৰ এলেহুৱা লাগিব ভাগৰ লাগিব হয়নে সো এই খোৱা যিটো প্ৰচেছ বাহিৰৰ পৰা এই বস্তুখিনি ইনটেক্ট কৰা যিটো প্ৰচেছ সেইটোকে তোমাৰ নিউট্ৰিশ্যন বুলি কয় সেইটো কি বুলি কয় তোমাৰ নিউট্ৰিশ্যন বুলি কয় সো ইয়াৰ ডেফিনেশ্যন যদি আছে আমি চাই ল'ম কি আছে যে দ্য প্ৰচেছ অফ টেকিং নিউট্ৰিয়েন্টছ মানে কি হ'ব তোমাৰ যিবিলাক কাৰ্বহাইড্ৰেট ভিটামিন মিনাৰেল প্ৰটিন হয়নে সো এই ফেট এইবিলাকক কি বুলি কয় তোমাৰ নিউট্ৰিয়েন্টছ বুলি কয় ঠিক আছে আৰু ফুডক কি বুলি কয় তোমাৰ ফুড ওকে সো ফুডৰ পৰা যেতিয়া আমি নিউট্ৰিয়েন্টছ বিলাক ল'ম ফুড মানে ধৰি লও আমি কল বা আমি ধৰি লও ৰাইচ ওকে ৰাইচ আমি যেতিয়া ৰাইচ খাওঁ এই ৰাইচটো আমি যে খাওঁ ৰাইচটো আমাৰ বডিত আমাক ৰাইচটো দৰকাৰ নাই সো ৰাইচটোৰ পৰা যিবিলাক ওলাব তোমাৰ কাৰ্বহাইড্ৰেট প্ৰটিন ভিটামিন যিবোৰ ওলাব সো সেইবিলাকক কয় তোমাৰ নিউট্ৰিয়েন্টছ বুলি ঠিক আছে কিন্তু আমি নিউট্ৰিয়েন্টছটো বাছি বাছি খাব নোৱাৰো সো সেইকাৰণে আমি এটা ফুড এটা আমি কনজিউম কৰি লওঁ আমি সাপোজ আমি ৰাইচ কনজিউম কৰি লৈছো ৰাইট সো ৰাইচ কনজিউম কৰাৰ লগে লগে আমি ৰাইচৰ পৰা আমাৰ বডি এবজৰ্পশ্যন কৰিব আমাৰ বডি এবজৰ্ব কৰিব কি লাগে বডিক ফেট ললে প্ৰটিন ললে ৱাটাৰ ললে ভিটামিন ললে এই ভিটামিন প্ৰটিন ৱাটাৰ এইবিলাকক নিউট্ৰিয়েন্টছ বুলি কয় ঠিক আছে আৰু ফুডৰ পৰা নিউট্ৰিয়েন্টছ খিনি লোৱা যিটো প্ৰচেছ হয় সেইটোকে আমাৰ কি বুলি কয় তোমাৰ নিউট্ৰিয়েন্টছ বুলি নিউট্ৰিশ্যন বুলি কয় ঠিক আছে কি বুলি কয় তোমাৰ নিউট্ৰিশ্যন বুলি কয় ঠিক আছে সো নিউট্ৰিশ্যন বুলি কাক কয় আমি গম পাই গ'লো যে প্ৰচেছ অফ ইনটেকিং অফ কি নিউট্ৰিয়েন্টছ from food হয়নে from food okay হেতু কি বুলি কয় তোমাৰ নিউট্ৰিশ্যন বুলি কয় ৰাইট এই নিউট্ৰিশ্যন যে তোমাৰ দুই ধৰণৰ আছে there are two kinds of nutrition two kind মানে দুটা মোড আছে ৰাইট two kinds বা মোডস ঠিক আছে না নিউট্ৰিশ্যন এন্ড মোডস অফ নিউট্ৰিশ্যন দুটা মোডস আছে ইয়াৰে তোমাৰ দুটা মোডসৰ ভিতৰত এটা হ'ব তোমাৰ কি অটোট্ৰফিক এটা হ'ব তোমাৰ অটোট্ৰফিক নিউট্ৰিশ্যন আৰু এটা হৈ যাব তোমাৰ হেটেৰোট্ৰফিক নিউট্ৰিশ্যন কি হৈ যাব তোমাৰ হেটেৰোট্ৰফিক কি হৈ যাব তোমাৰ নিউট্ৰিশ্যন ঠিক আছে এটা হৈ গ'ল তোমাৰ অটোট্ৰফিক নিউট্ৰিশ্যন আৰু এটা হৈ গ'ল তোমাৰ হেটেৰোট্ৰফিক নিউট্ৰিশ্যন ঠিক আছে সো এই নিউট্ৰিশ্যনৰ দুটা ভাগ আছে বুলি যে কৈছো মই এই দুটা ভাগৰ বিষয়ে আমি চাম চিন্তা কৰিব দৰকাৰ নাই ঠিক আছে ওকে সো ফাৰ্স্ট আমি অটোট্ৰফিক চাম তাৰপৰা আমি হেটেৰোট্ৰফিক চাম ঠিক আছে ওকে অটোট্ৰফিক আমি চাই ল'ম এই অটোট্ৰফিক নিউট্ৰিশ্যনত কি হয় গম পোৱা নাই যিবোৰ অৰ্গেনিজমে নিজৰ খানা নিজে বনাব পাৰে তুমি মই নিজৰ খানা নিজে বনাব নোৱাৰো আমি কুক কৰিব পাৰো আমি প্ৰডাকশ্যন কৰিব নোৱাৰো আমি যে পপকৰ্ন খাওঁ ওকে পপকৰ্ন যে খাওঁ সাপোজ এইটো এটা পপকৰ্নৰ পেকেট হয় ঠিক আছে এইটো পপকৰ্ন চোৱা এই পপকৰ্নৰ পেকেটটোত থকা যিখিনি পপকৰ্ন সেইখিনি আমি ইয়াৰ ৰ মেটেৰিয়েলটো আমি ক'ত পাইছো ইয়াৰ আমি ৰ মেটেৰিয়েলটো আমি ক'ত পাইছো আমাৰ প্লান্টৰ পৰা পাইছো হয়নে প্লান্টৰ পৰা পাইছো সো কৰ্ণৰ প্লান্ট আছে সো প্লান্টৰ পৰা আমি এইখিনি লৈছো লৈ পেলাই ফেক্টৰীত দিছো ফেক্টৰী আমাক কৈছিলে এইখিনি বেলেগ বেলেগকে প্ৰডাক্ট আমাক বনাই দিছে ঠিক আছে সো ইয়াৰ ৰুটটো কোন হয় ইয়াৰ মাদাৰ কোন হ'ব ইয়াৰ মাদাৰ কোন প্লান্ট হ'ব তাৰ মানে যিবোৰ অৰ্গেনিজমে নিজৰ ফুড নিজে বনাব পাৰে সেইবিলাক অটোট্ৰফিক বুলি ক'ব ঠিক আছে যেনেকৈ প্লান্ট হৈ গ'ল অকল প্লান্টে হ'ব ঠিক আছে ওকে সো মানুহে পাৰিবনে নোৱাৰে জীৱ-জন্তুৱে পাৰিবনে নোৱাৰে গৰু ছাগলীয়ে পাৰিব কোনো বস্তুৱে নোৱাৰে ঠিক আছে সো প্লান্টে কি পাৰে নিজৰ ফুড নিজে প্ৰডিউস কৰিব পাৰে আৰু নিজৰ ফুড নিজে প্ৰডিউস কৰি যি ইনটেক কৰিব মানে নিউট্ৰিয়েন্টছ বিলাক খাব হেতুকে আমি কি বুলি কম অটোট্ৰফিক নিউট্ৰিশ্যন বুলি কম ঠিক আছে আৰু হিউম্যান হেটেৰোট্ৰফিকত পৰিব প্ৰথমে আমি অটোট্ৰফিক চাই লওঁ তাৰপৰা আমি হেটেৰোট্ৰফিক পঢ়িম ঠিক আছে সো অটোট্ৰফিক নিউট্ৰিশ্যন কি হ'ব তোমাৰ যিখিনি প্লান্টৰ কাৰণে হয়নে সো প্লান্টে কি হ'ব তোমাৰ অটোট্ৰফিক নিউট্ৰিশ্যন কৰিব তাৰ মানে কি প্লান্টে নিজৰ খানা নিজে বনাব পাৰে আৰু কেনেকৈ বনাব পাৰে সেই বিষয়ে আমি এতিয়া চাব লাগিব ঠিক আছে সো প্লান্টে নিজৰ খানা নিজে কেনেকৈ বনাব পাৰে আমি এতিয়া সেইটো চাব লাগিব ঠিক আছে এইটো অটোট্ৰফিক নিউট্ৰিশ্যন কাক কয় যি তোমাৰ কি সানলাইট দৰকাৰ হয় আৰু কিছুমান ইনঅৰ্গেনিক যিবিলাক মেটেৰিয়েল আছে সেইখিনি বিষয়ে মই কম এতিয়া সো কি হ'ব এতিয়া প্ৰথমে কি চাম এতিয়া অটোট্ৰফিক নিউট্ৰিশ্যনৰ বিষয়ে চাম ঠিক আছে সো কাক কয় অটোট্ৰফিক নিউট্ৰিশ্যন দা প্ৰসেছ অফ টেকিং নিউট্ৰিয়েন্টছ তো মই ক'লোৱে হয়নে ওকে সো এটা আমি অটোট্ৰফিক নিউট্ৰিশ্যন কাক কয় চোৱা ধৰি লোৱা এই যে আমি ঘৰত খানা বনাওঁ খানা বনাওঁ ক'ত আমি এটা কুকাৰ এটা বহাই দিওঁ ঠিক আছে আমি কিবা এটা পাত্ৰ এটা লৈ লওঁ হয় কিবা এটা লৈ লওঁ আমি তাত আমি খানা বনাই দিওঁ ঠিক আছে খানা বনাই দিওঁ আমি জুই লগাই দিওঁ ইয়াত খানা বনি গ'ল ঠিক আছে ইয়াত আমাৰ খানা বনি গ'ল ওকে ইয়াত আমি দালি আলু যি আছে সব ভৰাই দিছোঁ খানা বনি গ'ল হয়নে আৰু ইয়াৰ আমি নাম দিছোঁ কুকাৰ আৰু প্লান্টে যেতিয়া খানা বনাই যিটো মেচিনত ভৰাই
প্লান্টে খানা বনায় সেই সিস্টেমটো কোৱা হয় তোমাৰ ফটোসিনথেসিস ঠিক আছে নে সো ফটোসিনথেসিস বুলি কয় ফটো মানে হৈ গল তোমাৰ পোহৰ আৰু সিনথেসিস মানে হৈ গল তোমাৰ কিবা এটা বস্তু বনোৱা সো প্ৰেজেন্স অফ পোহৰ মানে প্ৰেজেন্স অফ লাইট কি কৰে প্লান্টে কি কৰে নিজৰ ফুড মেক কৰে মানে ফুড প্ৰস্তুত কৰিব ঠিক আছে নে একেলে কাৰো একো ডাউট নাই ওকে সো আমি আগলৈ গৈছো ৰাইট সো প্লান্টেনো কেনে খানা বনায় হেতু বিষয় চালাম এতিয়া প্লান্টে কি সিস্টেমত খানা খায় মানে প্লান্টৰ নিউট্ৰিশন বা মোডটো কি বুলি কয় দা মোড অফ প্লান্ট কি হয় দা নিউট্ৰিশন কি হ'ব প্লান্টে নিউট্ৰিশন লোৱা মোডটোৰ নাম কি হ'ব তোমাৰ কি হ'ব অটোট্ৰফিক নিউট্ৰিশন কি হ'ব অটোট্ৰফিক নিউট্ৰিশন অটোট্ৰফিক কি হ'ব তোমাৰ নিউট্ৰিশন সো এতিয়া আমি কি চাব লাগিব আমি অটোট্ৰফিক নিউট্ৰিশনৰ বিষয় চাব লাগিব ঠিক আছে নে আৰু কেনেকৈ হয় অটোট্ৰফিক নিউট্ৰিশন কেনেকৈ হয় আমি ধৰি লোৱা প্লান্ট এজোপা আঁকি লৈছো ঠিক আছে নে আমি প্লান্ট এজোপা আঁকি লৈছো ৰাইট ওকে আমি এজোপা প্লান্ট আঁকি লৈছো ধৰি লোৱা এজোপা কি হয় তোমাৰ প্লান্ট হয় আমি টাবত ৰুই থোৱা আছে হয় নে টাবত ৰুই থোৱা এজোপাই প্লান্ট হয় ঠিক আছে নে প্লান্ট হয় ওকে প্লান্ট হয় ঠিক আছে এই প্লান্ট জোপাৰ যেটো প্ৰসেছত খাদ্য বনাব মানে ফুড বনাব সেই প্ৰসেসটো কি হ'ব তোমাৰ অটোট্ৰফিক নিউট্ৰিশন আৰু গোটে সিস্টেমটো কি বুলি ক'ব তোমাৰ ফটোসিনথেসিস থ্ৰু ফটোসিনথেসিস প্ৰসেস হয়নে থ্ৰু ফটোসিনথেসিস প্ৰসেস কি কৰিব পাৰে প্লান্টে নিজৰ ফুড নিজে বনাব পাৰে আৰু খাব পাৰে আৰু খোৱা সিস্টেমটো কি হ'ব তোমাৰ অটোট্ৰফিক নিউট্ৰিশন ঠিক আছে একেলগে কাৰো একো ডাউট নাই ওকে ঠিক আছে এটা সানক সৰি এটা প্লান্টক কি লাগিব প্লান্টক লাগিব তোমাৰ সানলাইট প্লান্টক কি লাগিব তোমাৰ সানলাইট লাগিব প্লান্টক কি লাগিব সানলাইট লাগিব সো সানলাইট নহলে প্লান্টে নিজৰ ফুড নিজে প্ৰডিউস কৰিব পাৰিবনে নোৱাৰে সো প্লান্টক কি লাগিব তোমাৰ সানলাইট লাগিব মানে আমি এনেকৈ যদি সান এটা ড্ৰ কৰি দিওঁ এটো হৈ গল তোমাৰ সান ঠিক আছে নে সো সানৰ কি লাগিব সানৰ হিট কেতিয়াও নালাগে প্লান্টক এইটো মনত ৰাখিবা যে প্লান্টক তোমাৰ সানৰ হিট নালাগে প্লান্ট তোমাক সানৰ কি লাগিব তোমাৰ লাইট লাগিব সান লাইটহে লাগিব হা সানৰ হিট নালাগে ঠিক আছে নে সান লাইট লাগিব হিট নালাগে ওকে হিটৰ দৰকাৰ নাই মানে গৰম মানে ৰ'দ দিলেও নিদিলেও কোনো কথা নাই সান লাইট লাগিব কি কৰিব কাৰণে ফটোসিনথেসিস প্ৰসেসৰ কাৰণে ঠিক আছে সো সানলাইট আহি গল ওপৰৰ পৰা সানলাইট আহি গল আৰু পানী লাগিব নহয় ইয়াত মানে সো পানী কোনে ল'ব হিপাই তলৰ পৰা কিব তোমাৰ ওৱাটাৰ এবজৰ্ব কৰিব কি কৰিব তোমাৰ ওৱাটাৰ এবজৰ্ব কৰিব আমি সদায় পানী তলত দিও না গছৰ দিও ওকে পানী কি কৰিব হিপাই ওৱাটাৰ আৰু আমি ওৱাটাৰক আমি H2 বুলি লিখিব পাৰো না আমি পাৰো আমি ওৱাটাৰক আমি H2 বুলি লিখিব পাৰো ওকে আৰু মানুহে কি কৰে নিখাহত মানে এক্সহেল যেতিয়া কৰে এক্সহেল কৰোতে কি গেছ এৰি দিয়ে আমি সকলোৱে জানো কাৰ্বন ডাই অক্সাইড গেছ এৰি দিয়ে আৰু কাৰ্বন ডাই অক্সাইড গেছ কাক লাগে কাৰ্বন ডাই অক্সাইড গেছ তোমাৰ প্লান্টক লাগে সো এনভায়ৰনমেন্টৰ পৰা কি ল'ব তোমাৰ এনভায়ৰনমেন্টৰ পৰা কি ল'ব তোমাৰ কাৰ্বন ডাই অক্সাইড গেছ ল'ব কোনে ল'ব প্লান্টে ল'ব সো প্লান্টৰ খানা বনাবৰ কাৰণে প্লান্টৰ অটোট্ৰফিক নিউট্ৰিশন কৰিবৰ কাৰণে মানে ফটোসিনথেসিস প্ৰসেসটো চলাবৰ কাৰণে বস্তুবিলাক পাই গল সো আমি এতিয়া কি লাগে আমি হেতু হে কৰি দিম হয়নে ওকে এটা কি ললে প্ৰথমে কি ললে তোমাৰ পানী ললে প্ৰথমে কি ললে তোমাৰ পানী ললে ওকে পানী ললে তাৰ পৰা কি ললে তাৰ পৰা তোমাৰ কাৰ্বন ডাই অক্সাইড গেছ ললে হয়নে ওকে এতিয়া সানলাইট লাগিব সো সানলাইটটো কি হ'ব প্লান্টৰ এটা পাৰ্ট আছে প্লান্টত থকা পাতত থকা এটা পাৰ্ট হয় যাক আমি ক্লোৰো কি বুলি কওঁ ক্লোৰোফিল বুলি কওঁ ৰাইট ক্লোৰোফিল এই ক্লোৰোফিল কি হয় তোমাৰ সেউজীয়া যতে দেখিবা তুমি হেবিলাক কি হয় তোমাৰ ক্লোৰোফিল হয় ঠিক আছে না সো ক্লোৰোফিলে কি কৰিব তোমাৰ ক্লোৰোফিলে কি কৰিব তোমাৰ সানলাইটটো এবজৰ্ব কৰিব সো ওপৰত আমি সানলাইট বহাই দিলো সো সানলাইটটো কি হ'ব তোমাৰ সানলাইটটো কি হ'ব ক্লোৰোফিলে এবজৰ্ব কৰিব আৰু ক্লোৰোফিল ক'ত থাকে গছৰ পাতত থাকে সো গছৰ পাতত থকা ক্লোৰোফিল লিখাৰ ভুল এক সেকেন্ড ক্লোৰোফিল ওকে এই ক্লোৰোফিলে কৰিব তোমাৰ আকৌ এটা ঠাই গল তোমালোকে গম পোৱা শুদ্ধ নকৰিলে হ'ব ওকে সো সানলাইট কি হ'ব তোমাৰ ক্লোৰোফিলে কি হ'ব তোমাৰ সানলাইট এবজৰ্ব কৰিব আৰু সানলাইট এবজৰ্ব কৰাৰ পাছত তেওঁলোকৰ কাৰণে মেটেৰিয়েল গুড খাই গল এতিয়া এটা প্ৰসেস চলাব যেটো কয় তোমাৰ ফটোসিনথেসিস আৰু ফটোসিনথেসিস প্ৰসেসৰ মানে কাৰণে তেওঁলোকৰ ফুডটো ৰেডি হৈ যাব যাক আমি গ্লুকোজ বুলি কওঁ আৰু হেতু হৈ গল তোমাৰ গ্লুকোজ আৰু গ্লুকোজক লিখা হয় তোমাৰ C6H12O6 এটো হৈ গল তোমাৰ কি গ্লুকোজ আৰু এটো গ্লুকোজ কি হয় তোমাৰ ফুডৰ কি হৈ গল তোমাৰ এনাৰ্জি হৈ গল ৰেডি হয়নে ওকে সো এনাৰ্জি ৰেডি হৈ গল এই এনাৰ্জিটো ৰেডি হোৱাৰ পাছত কি হয় তোমাৰ ফুড বনোৱাৰ পাছত কি হয় কিছুমান বস্তু ৰিলিজ হৈ যায় মানে অদৰকাৰী যেনেকৈ আমাৰ ঘৰত চাহ বনাওতে কি হয় আমি যেতিয়া চাহ বনাম ন চাহ বনাওতে আমাৰ কি হয় তোমাৰ আমি চাহ যেতিয়া বনাইছো এতিয়া আমি জুই দিলো ন সো ধোঁৱাবিলাক ওপৰলৈ উৰি যায় চাবচোন ধোঁৱাবিলাক ওপৰলৈ উৰি যায় সেই ধোঁৱাবিলাক আমাৰ দৰকাৰ হয়নে নহয় ঠিক তেনেকৈ বায়োলজিটো কিছুমান বস্তু দৰকাৰ নহয় আৰু দৰকাৰ নোহোৱা বস্তুবিলাকক বায়োলজি তোমাৰ বাই প্ৰডাক্ট বুলি কয় ঠিক আছে নে সো যেতিয়া প্লান্টে যেতিয়া ফটোসিনথেসিস প্ৰসেসটো ৰান কৰিব তেতিয়া কিছুমান বাই প্ৰডাক্ট ৰিলিজ হয় যেটো অদৰকাৰী বস্তু বুলি কয় সেইটো হল তোমাৰ কি জানানে সেইটো হল তোমাৰ অক্সিজেন এই অক্সিজেনটো কি হয় ৰিলিজ কৰি দিয়ে আৰু সেই
অক্সিজেনটো আমাৰ নহ'লে নহ'ব তাৰমানে সো প্লেন্টে কি কৰে আমাৰ পৰা কাৰ্বন ডাই অক্সাইড লৈ লয় আৰু আমাক কি দিয়ে অক্সিজেনটো ৰিলিজ কৰি দিয়ে আৰু কিছুমান পানী বাঢ়ি যায় আমাক কিছুমান পানীও এৰি দিয়ে হয়নে প্লেন্টে আমাক কিছুমান কি কৰে পানীও ৰিলিজ কৰি দিয়ে ঠিক আছে না পানীও ৰিলিজ কৰি দিয়ে ৰাইট সো এতিয়া কথা হ'ল যে কিমান পানী লাগে সো পানী আমাক কিমান লাগিব প্লান্টত পানী 12টা লাগিব আৰু কাৰ্বন ডাই অক্সাইড 6টা লাগিব ঠিক আছে না আৰু এই গোটে ইকুৱেশ্যনটো ইকুইভ্যালেন্ট হৈছে না এই গোটে ইকুৱেশ্যনটো বেলেন্স কৰি পেলাই মোক কমেন্ট কৰিবা এই ইকুৱেশ্যনটো বেলেন্স কৰি পেলাই মোক কমেন্ট কৰিবা ৰাইট ঠিক আছে সো এখিলে গম পালা না সো ফটোসিন্থেসিস প্ৰসেস তোমালোকৰ এক্সামত কোলৈকে দৰকাৰ হ'ব ইয়াৰ পৰা ইয়ালৈকে দৰকাৰ হৈ যাব ঠিক আছে না ইয়াৰ পৰা ইয়ালৈকে দৰকাৰ হৈ যাব সো কি হ'ব তোমাৰ পানী কিমান লাগিব বুলি ক'লে তোমাৰ ফাৰ্স্ট আমি এইটো কি লিখিব লাগিব যে H2O+ সৰি H2O plus CO2 আৰু সানলাইট তো ক্লোৰোফিল এবজর্ব কৰিব আৰু কি বনাব তোমাৰ প্লান্টৰ এনাৰ্জি প্ৰডিউস কৰিব যাক আমি গ্লুকোজ বুলি কম কি হ'ব তোমাৰ C6H12O6 ঠিক আছে না এখিলে কাৰো কিবা ডাউট আছে নি এখিলেকে কোনোবাই কিবা বুজি নোপোৱা আছে নি কোৱা এখিলেকে সব বুজি পাইছা ঠিক আছে চলি আছে ওকে লেটস নেক্সট আমি কি চাব লাগিব এতিয়া আমাৰ এটো প্ৰসেসটো হৈ গল কি কয় তোমাৰ ফটোসিনথেসিস বুলি কয় ওকে সো ফটোসিনথেসিসৰ সময়ত কিছুমান ফৰ্মেশন হয় মানে কিছুমান ইভেন্টস হয় কি হয় চাবা photosynthesis because the process in which green plants convert simple inorganic material into complex organic food material in the presence of chlorophyll ঠিক আছে so chlorophyll কত থাকে আমি তো গম পাও না গছৰ পাতত থাকে ওকে আৰু এই photosynthesis process টো যেতিয়া হৈ থাকিব তেতিয়া তিনটা ঘটনা ঘটিব তাৰ এটা হ'ব কি absorption light energy by chlorophyll এই chlorophyll এই কৰিব তোমাৰ সানৰ পৰা যেটো লাইট এনাৰ্জি ন সেই লাইট এনাৰ্জি কি তোমাৰ absorption কৰিব মানে খুহি লব না লব chlorophyll লব ঠিক আছে নেক্সট আছে তোমাৰ লাইট এনাৰ্জি কনভার্ট কৰিব তোমাৰ কেমিক্যাল এনাৰ্জি কৰিব ঠিক আছে না তাৰ পৰা হ'ব তোমাৰ কি ওয়াটাৰ মলিকিউল কৰিব তোমাৰ স্প্লিটিং অফ ওয়াটাৰ মলিকিউল এই ওয়াটাৰ মলিকিউল তোমাৰ ভাগ ভাগ কৰি দিব যেনেকৈ আমাৰ ওয়াটাৰ মলিকিউল আমাৰ এনেকৈ নহয় জানো H2 নহয় জানো ইয়াক ভাগ ভাগ কৰি দিব H2 + O2 ইয়াক H2 + O2 কি হ'ব তোমাৰ ভাগ ভাগ হৈ যাব হয় না আৰু অক্সিডেশন এন্ড ৰিডাকশন কৈ থোৱা আছে আগতে ঠিক আছে না ওকে নেক্সট আছে এতিয়া আমি যে কলো যে মই ক্লোৰোফিল হয়নে এই ক্লোৰোফিল ক'ত পোৱা যায় এই ক্লোৰোফিল ক'ত পোৱা যায় ঠিক আছে না এইখিলা ধৰা এইখিলা গছৰ পাতৰ এটা টুকুৰা ঠিক আছে না সো এখন যদি এন্টায়াৰ যদি এইখিলা গছৰ পাত হয় ঠিক আছে না এইখিলা যদি এন্টায়াৰ গছৰ পাত হয় ঠিক আছে এটা ঠাইডাল যদি এন্টায়াৰ গছৰ পাত হয় ৰাইট এই গছৰ পাত খিলা যদি মই এটুকুৰা কাটি লওঁ এই কটা টুকুৰা যেনিবা সেই টুকুৰা ঠিক আছে না এই কটা টুকুৰা যেনিবা সেই টুকুৰা সো সেই টুকুৰাত মই দেখাই দিছো যে তোমাৰ কি কি থাকে ইয়াত ঠিক আছে না সো আমি পাতত আমাৰ ষ্টমাটা থাকে গম পানে ষ্টমাটা কি হয় তোমাৰ পাতৰ কিছুমান পোৰ হয় হয়নে ষ্টমাটা টাইনি পোৰ ওকে টাইনি পোৰ খুব সৰু সৰু কি হয় তোমাৰ ফুটা কিছুমান থাকে যত কি হয় তোমাৰ এই অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডৰ ট্ৰান্সপোর্ট হ'ব পাৰে হয়নে ট্ৰান্সপোর্টেশন হ'ব পাৰে ৰাইট ওকে তবা তোমাৰ কি থাকিব গছৰ পাতখিলা একেবাৰে ওপৰত যদি মাইক্ৰোস্কোপ দি পেলাই চাও একেবাৰে ওপৰত এটা লেয়াৰ দেখিব ঠিক আছে নে সো একেবাৰে ওপৰৰ লেয়াৰটো কয় তোমাৰ এপিডাৰ্মিস বুলি কয় ঠিক আছে নে এপিডাৰ্মিস বুলি কয় ডাৰ্মা মানে স্কিন মানে কি বুলি কয় তোমাৰ এপিডাৰ্মিস বুলি কয় ঠিক আছে নে আৰু এপিডাৰ্মিসৰ তলত তোমাৰ প্লান্ট সেল থাকিব হয়নে প্লান্ট সেল থাকিব এনেকে আৰু এই প্লান্ট সেল বিলাকৰ ভিতৰত তোমাৰ থাকিব ক্লোৰোপ্লাস্ট এই প্লান্ট সেলবোৰ থাকিব তোমাৰ কি ক্লোৰোপ্লাস্ট আৰু এই ক্লোৰোপ্লাস্টৰ ভিতৰত থাকিব এই ক্লোৰোপ্লাস্টৰ ভিতৰত থাকিব তোমাৰ ক্লোৰোফিল এই ক্লোৰোপ্লাস্টৰ ভিতৰত থাকিব তোমাৰ ক্লোৰোফিল আৰু এই ক্লোৰোফিলৰ ভিতৰত থাকিব তোমাৰ মেগনেছিয়াম এই ক্লোৰোফিলৰ ভিতৰত থাকিব তোমাৰ মেগনেছিয়াম আৰু যি মেগনেছিয়াম কি কৰিব তোমাৰ সানলাইট খিনি এবজর্ব কৰিব আৰু সানলাইট খিনি এবজর্ব কৰাৰ পাছতে কি কৰিব তোমাৰ ফটোসিনথেসিস প্ৰসেসটো কামটো আৰম্ভ হৈ যাব ঠিক আছে না সো এই ক্লোৰোপ্লাস্ট কি হয় তোমাৰ these are the small organelles found in plant cell গছৰ সেলত পোৱা যায় it contains chlorophyll ইয়াৰ ভিতৰতে ক্লোৰোফিল সোমাই থাকে আৰু যি ক্লোৰোফিলে কি কৰে তোমাৰ সানলাইটটো এবজর্ব কৰিব যি ক্লোৰোফিলে তোমাৰ কি কৰিব সানলাইটটো এবজর্ব কৰিব সানলাইটটো ক'ত ইউজ কৰিব সানলাইটটো তোমাৰ ফটোসিনথেসিস প্ৰসেসত কি কৰিব তোমাৰ সানলাইটটো ইউজ কৰিব ঠিক আছে এখিলে কাৰো একো ডাউট নাই নিউট্ৰিশন ইন অটোট্ৰফিক নিউট্ৰিশন হৈ গল আমাৰ অটোট্ৰফিক নিউট্ৰিশন হৈ গল হয়নে কি কলো মই অটোট্ৰফিক নিউট্ৰিশন কি কলো মই যিবিলাক মানে অৰ্গানিজমে নিজৰ ফুড নিজে প্ৰডিউস কৰিব পাৰে লাইক প্লান্ট হয়নে সো প্লান্টে কি কৰিব পাৰে নিজৰ ফুড নিজে প্ৰডিউস কৰিব পাৰে যেনেকে হিহঁতে কি লাগে মাত্ৰ ওপৰৰ পৰা ল'ব সানলাইট এনভায়ৰনমেন্টৰ পৰা ল'ব কাৰ্বন ডাই অক্সাইড তলৰ পৰা ল'ব পানী গোটেইকেইটা বস্তু মিলাই পেলাই এটা কুকাৰত ভৰাই দিব নামটো হ'ল ফটোসিনথেসিস তাৰ পৰা ফুড প্ৰডিউস হ'ব যাক কোৱা হ'ব গ্লুকোজ C6H12O6 সেইটো ফুড হিহঁতে কৰিব নিজে ইনটেক কৰিব আৰু সেই ইনটেক কৰা প্ৰসেসটো হৈ গ'ল তোমাৰ কি হ'ব তোমাৰ নিউট্ৰিশন ওকে আৰু প্লান্টে কৰা নিউট্ৰিশনৰ মোডটো কি বুলি কয় তোমাৰ অটোট্ৰফিক নিউট্ৰিশন ভেৰি গুড নেক্সট কনসেপ্ট হ'ল তোমাৰ হেটেৰোট্ৰফিক নিউট্ৰিশন ওকে হেটেৰোট্ৰফিক নিউট্ৰিশন
ওকে হেটেৰোট্ৰফিক নিউট্ৰিচনৰ তোমাৰ তিনটা পাৰ্ট আছে এই হেটেৰোট্ৰফিক নিউট্ৰিচনৰ তোমাৰ কি আছে তোমাৰ হেটেৰো ঠিক আছে এই হেটেৰোট্ৰফিক নিউট্ৰিচন তোমাৰ কি আছে তিনটা পাৰ্ট আছে কি আছে এইকেইটা গম পাওঁনে আমি ইয়াৰ তিনটা ধৰণে হেটেৰোট্ৰফিক নিউট্ৰিচন হোৱা দেখা যায় সো প্ৰথমটো কোৱা হয় পেৰাচিটিক নিউট্ৰিচন হয় না কি বুলি কয় তোমাৰ পেৰাচিটিক নিউট্ৰিচন বুলি কয় বুজি পাইছা নেকি লাগে ঠিক আছে নে Yes. Sir, saprophyte. Good. Saprophyte. First কি হয় তোমাৰ saprophytic. খুব পঢ়িছা দে জিনটোৱে। Saprophytic nutrition. Saprophytic কি হয় তোমাৰ নিউট্ৰিচন। তাৰ পিছত হ'ব তোমাৰ parasitic nutrition. কি হ'ব তোমাৰ parasitic nutrition. তাৰ পাছত হ'ব তোমাৰ holozoic nutrition. কি হ'ব তোমাৰ holozoic nutrition. Okay, holozoic nutrition. ঠিক আছে এতিয়া চোৱা saprophytic nutrition কাক কয় এই saprophytic nutrition কাক কয় গম পোৱা নে যিবিলাক অৰ্গেনিজমছে গেলি পচি যোৱা বা ডেড হৈ যোৱা অৰ্গেনিজম বিলাক বা যিবিলাক তোমাৰ ডিকেইং যিবোৰ তোমাৰ গেলি পচি যায় হয়নে সো গেলি পচি যোৱা অৰ্গেনিজম বিলাকক বা মৰি যোৱা অৰ্গেনিজম বিলাকক খাই পেলাই নিজে নিউট্ৰিচন লয় মানে শক্তি লয় ঠিক আছে ধৰি লোৱা আজি গেলা বস্তু এটা খাই আছে এটা অৰ্গেনিজমে সো হেতু মানুহ মানে সেই অৰ্গেনিজমটো কি হ'ব তোমাৰ প্যাৰাসিটিক নিউট্ৰিচন কৰি আছে হি যেনে কি হ'ব তোমাৰ ব্যাকটেৰিয়া হৈ যাব তোমাৰ ফাংগি হৈ যাব হয়নে তোমাৰ ফাংগি এইবিলাক কি হৈ যাব তোমাৰ এইটো কি হ'ব saprophytic নিউট্ৰিচন কৰিব হতি মানে কাৰণ কি ইহঁতে ডেড হৈ যোৱা মানে অৰ্গেনিজম বা এনিমেল বিলাক খায় বা ডিকেইং গেলি পচি যোৱা যিবিলাক অৰ্গেনিজম খায় তাক কি বুলি কয় তোমাৰ saprophytic নিউট্ৰিচন বুলি কয় ঠিক আছে নে নেক্সট তোমাৰ প্যাৰাসিটিক নিউট্ৰিচন কাক কয় সো যিবিলাক অৰ্গেনিজমছে কি কৰে যিবিলাক অৰ্গেনিজমে কি কৰে যেতিয়া কিবা এটা প্ৰডাক্টক খাব ঠিক আছে না ধৰি লোৱা এইটো এটা অৰ্গেনিজমছ হয় এইটো এটা অৰ্গেনিজমছ হয় ঠিক আছে না এইটো এটা অৰ্গেনিজমছ হয় এই অৰ্গেনিজমছটো কি কৰিলে তোমাৰ এটা বস্তু কামুৰিলে বা খালে খোৱাৰ পাছত ই নমৰে এই বস্তু নমৰে কিন্তু ইয়াৰ পেট ভৰিব ইও নমৰিব ইয়াৰ পেট ভৰিব তেতিয়া এই যিটো নিউট্ৰিচন ললে এই নিউট্ৰিচনটো কোৱা হ'ব তোমাৰ প্যাৰাসিটিক নিউট্ৰিচন যেনে কি হ'ব মস্কিটো হয় না মস্কিটো বা আমাৰ টেপৱৰ্ম বা পেলু হয় না এইবিলাক কি হয় তোমাৰ এইবিলাকে আমাৰ কামুৰে এটা মহ এটা যদি আমাক কামুৰি পেলাই ই উৰি গুচি যায় সি মৰে কেনে আমি মৰি যাওঁ নে নমৰো হয় না সো কি হ'ব যেতিয়া এটা এনিমেলে বা এটা অৰ্গেনিজমছে বেলেগ এটা অৰ্গেনিজমৰ পৰা কি কৰিব নিউট্ৰিচন ল'ব বা দুইটা এলাইভ থাকিব এইটো নমৰিব ঠিক আছে নে সো এই ধৰণৰ নিউট্ৰিচনক কি বুলি ক'ব তোমাৰ প্যাৰাসিটিক নিউট্ৰিচন বুলি ক'ব হয় না ঠিক আছে পিডিএফৰ চিন্তা কৰিব নালাগে আমাৰ প্ৰতিটো ক্লাছ শেষ হোৱাৰ পাছতে তোমালোকে পিডিএফ বিলাক পাই যাবা ঠিক আছে না পিডিএফ বিলাক পাই যাবা ৰাইট ওকে সো গম পালানে এতিয়া আৰু যিটো কামুৰিব ন যিটোৰ পৰা নিউট্ৰিচন ল'ব যে ইয়াক কি বুলি কোৱা হয় তোমাৰ হোষ্ট বুলি কোৱা হয় কি বুলি কোৱা তোমাৰ হোষ্ট বুলি কোৱা হয় ঠিক আছে হোষ্ট বুলি কোৱা হয় ৰাইট সো হোষ্ট কি হ'ব যাৰ পৰা ইনটেক কৰিব নিউট্ৰিচন সি কি হৈ যাব তোমাৰ হোষ্ট হৈ যাব ঠিক আছে নে একেলগে প্যাৰাসিটিক হৈ গ'ল সো ইয়াতো হিউম্যান নপৰে সো হিউম্যান ক'ত পৰিব তোমাৰ হলোজয়কত হিউম্যান পৰিব যাৰ এছিমিলেশন আছে যাৰ ডাইজেশন আছে যাৰ এক্সক্ৰেশন আছে যাৰ গোটেই সিস্টেমখিনি আছে তাক কি বুলি কোৱা তোমাৰ হলোজয়ক বুলি কোৱা জানে কি হয় তোমাৰ হিউম্যান বা এনিমেল হিউম্যানো সোমাব আৰু তোমাৰ ইয়াত এনিমেলো ইয়াত কি হ'ব তোমাৰ এনিমেলো সোমাব সো এইবিলাক কি হ'ব তোমাৰ হলোজয়ক নিউট্ৰিচন কৰিব সো এতিয়া আমি এইকেইটা বিষয় পঢ়োনে হিউম্যানৰ বিষয় পঢ়িব লাগে এতিয়া আমি কি কৰিব লাগে এতিয়া আমি হিউম্যানৰ বিষয় পঢ়িব লাগে ৰাইট ঠিক আছে এতিয়া আমি কি চাম এতিয়া আমি হিউম্যানৰ বিষয় চাম ওকে হিউম্যানে কি কৰিব তোমাৰ হলোজয়ক নিউট্ৰিচন কৰিব সো আমি এটা হিউম্যানৰ বিষয় চাম এইকেইটা চাই লোৱা এবাৰ saprophytic কাক কয় দা মোড অফ নিউট্ৰিচন ইন হুইচ অৰ্গেনিজম অবটেইন ফুড ফ্ৰম ডেড এণ্ড ডিকেইং মেটাৰ তাক কি বুলি কোৱা হয় তোমাৰ saprophytic বুলি কোৱা হয় আৰু প্যাৰাসিটিক বুলি কাক কোৱা হয় দা মোড অফ নিউট্ৰিচন ইন হুইচ অৰ্গেনিজম অবটেইন ফুড ফ্ৰম আনাদাৰ অৰ্গেনিজম উইদাউট কিলিং দেম তাত নমৰাকে যেতিয়া সিহঁতৰ পৰা খাই যাব সেইটো কি বুলি কোৱা হ'ব তোমাৰ প্যাৰাসিটিক নিউট্ৰিচন বুলি কোৱা হ'ব আৰু হলোজয়ক কাক কয় তোমাৰ যিটো নিউট্ৰিচনত কি হ'ব তোমাৰ কি থাকিব লাগিব ইনজেকশন থাকিব লাগিব কি হয় মই কম ডাইজেশন থাকিব লাগিব কি হয় মই কম এবজৰ্পশন কম আৰু এছিমিলেশনো কম ঠিক আছে নে সো এছিমিলেশন বা তোমাৰ এই গোটেই প্ৰসেসখিনি যিবোৰ অৰ্গেনিজমৰ ভিতৰত থাকিব সেইবোৰ হলোজয়ক বুলি কোৱা হয় ইনজেকশন মানে হ'ল খোৱা ডাইজেশন মানে হ'ল হজম হোৱা এবজৰ্পশন মানে হ'ল তোমাৰ শোষণ কৰা আৰু এছিমিলেশন মানে হ'ল গোটেই ডিস্ট্ৰিবিউশন কৰি দিয়া আমাৰ যিবিলাক আমি খোৱা যিবিলাক বস্তু হয় সেইবিলাক আমাৰ ডিস্ট্ৰিবিউশন কৰি যিটো প্ৰসেস হয় তাক কি বুলি কয় তোমাৰ এছিমিলেশন বুলি কোৱা হয় সো এইবিলাক প্ৰসেস যিটো অৰ্গেনিজমৰ থাকিব হি কি নিউট্ৰিচন কৰিব হি হলোজয়ক নিউট্ৰিচন কৰিব সো এইগিটা আমাৰ কাৰো একো ডাউট থাকিব নালাগে ৰাইট এটা আমি চাম কি হিউম্যানৰ নিউট্ৰিচন মানে নিউট্ৰিচন ইন হিউম্যান বিং ভালকে মন দিবা ওকে নিউট্ৰিচন ইন হিউম্যান বিং ক'ৰ পৰা আৰম্ভ হ'ব নিউট্ৰিচন ইন হিউম্যান বিং ক'ৰ পৰা আৰম্ভ হ'ব মানুহৰ নিউট্ৰিচন ক'ৰ পৰা আৰম্ভ হয় চোৱা
নিউট্ৰিশ্যন কাক কয় মই ক'লোঁ যে নিউট্ৰিয়েণ্টছবিলাক যেতিয়া আমি ফুডৰ পৰা নিউট্ৰিয়েণ্টছবিলাক যেতিয়া আমি এবজৰ্ব কৰিম মানে যেতিয়া আমি ইনটেক কৰিম সেই প্ৰচেছটো হৈ গ'ল নিউট্ৰিশ্যন আৰু হিউমেনৰ নিউট্ৰিশ্যনৰ প্ৰচেছটো কেনেকুৱা আমি সেই বুলি ক'লে আমি গোটেই ষ্ট্ৰাকচাৰ গম পাব লাগিব যে ক'ত কেনেকৈ কি হয় চব জানিব লাগিব ঠিক আছে চ' আমি প্ৰথমে চাই লওঁ অ'কে নিউট্ৰিশ্যন ইন হিউমেন বিং প্ৰথমে ক'ৰ পৰা আৰম্ভ হয় আমাৰ মুখৰ পৰা আৰম্ভ হয় নাই কাৰণ আমি মুখেৰে খাওঁ ঠিক আছে চ' মুখৰ খালী জেগাটোক কি বুলি কোৱা হয় খালী জেগাটোক কেভিটি বুলি কয় হয়নে আমি যে টিভিত দেখিছোঁ কেভিটি অ'কে চ' কেভিটি মানে হ'ল তোমাৰ খালী জেগা আৰু মুখৰ কেভিটি কয় তোমাৰ বাকাল কেভিটি বুকুৰ কেভিটি কয় তোমাৰ চেষ্ট কেভিটি হয়নে চ' তেনেকৈ কি হয় তোমাৰ খালী জেগাটো কি হয় তোমাৰ বাকাল কেভিটি অ'কে বাকাল কেভিটি অ'কে বাকাল কেভিটি অ'কে চ' বাকাল কেভিটিত আমি যেতিয়া ফুডবিলাক দিম হয় নাই ফুডবিলাক আমি দিয়াৰ লগে লগে ফুডবিলাকত কি কৰিব তোমাৰ দাঁতেৰে ভাঙিব লাগিব নে দাঁতে কি কৰিব ব্ৰেক ডাউন কৰিব লাগিব চ' আমাৰ কাম হৈ যাব কাৰ টিথৰ দাঁতৰ কাম হৈ যাব দাঁতে কৰিব তোমাৰ ব্ৰেক ডাউন কৰিব দাঁতে কৰিব আমি খোৱা ফুডবিলাক কি কৰিব ব্ৰেক ডাউন কৰিব অ'কে ব্ৰেক কৰিব মানে ভাঙিব হয়নে চ' দাঁত কেইটা বুলি ক'লে আমি কি বুলি ক'ব লাগিব দাঁত আমাৰ কেইটা চা চবেই জানো আমি 32টা দাঁত হয়নে 32টা দাঁত অকল 32টা দাঁত নহয় আমাৰ আৰু 20টা দাঁত আছে আৰু 20টা আছে টোটেল দাঁত আমাৰ এটা মানুহৰ জীৱনৰ টোটেল দাঁত হ'ল তোমাৰ 52টা ছাৰ কেনেকৈ বোলে 20টা গাখীৰ খোৱা দাঁত আছিলে বেবী টিথ বুলি কয় যিকেইটা আমাৰ সৰি গ'ল ৰাইট চ' সৰি যোৱা দাঁতকেইটা কি বুলি কয় তোমাৰ বেবী টিথ বুলি কয় তাৰমানে 20টা দাঁত আমাৰ সৰি গ'ল আগতে টোটেল দাঁত আমাৰ থাকিব 52 থাকিব আৰু ওপৰৰ আমাৰ এইকেইটা দাঁতক কি বুলি কয় তোমাৰ ইনচিজৰ বুলি কয় আৰু এই ইনচিজৰ আমাৰ তলত থাকিব এনেকৈ আমাৰ তলতো থাকিব তাৰপৰা আমাৰ এনেকৈ চুকীয়া দাঁত থাকিব হয়নে আমি কি থাকিব এনেকৈ চুকীয়া দাঁত থাকিব তাৰপৰা আমাৰ এনেকৈ দাঁতবোৰ যাবগৈ ওপৰলৈ হয়নে এনেকৈ ওপৰলৈ দাঁতবোৰ যাবগৈ ৰাইট এনেকৈ আমাৰ কি হ'ব দাঁতবোৰ ওপৰলৈ যাবগৈ আৰু ইয়াত থাকিব চুৱে দাঁত থাকিব ইয়াত আমাৰ চুৱে দাঁত থাকিব আৰু ইয়াতো কি হ'ব তোমাৰ এনেকৈ দাঁতবোৰ কি হ'ব আমাৰ গুচি যাব ঠিক আছে নে চ' ইয়াৰ একেবাৰে ফ্ৰণ্টৰ দাঁতকেইটা কোৱা হ'ব তোমাৰ ইনচিজাৰ জোঙা দাঁতকেইটা কোৱা হ'ব তোমাৰ কেনিয়ন আৰু তোমাক কোৱা হ'ব তোমাৰ কি প্ৰিমলাৰ আৰু তাৰপিছত কোৱা হ'ব তোমাৰ মলাৰ ঠিক আছে নে ইনচিজাৰ কেনিয়ন তাৰপৰা কি হ'ব তোমাৰ বাকী থাকিব তোমাৰ প্ৰিমলাৰ আৰু কি হ'ব মলাৰ ঠিক আছে নে এনেকৈ আমাৰ দাঁতকেইটা আছে তলত থাকিব আমাৰ 16টা ওপৰত 16টা কি হ'ব তোমাৰ 32টা দাঁত হ'ব বাকী 20টা দাঁত আমাৰ বেবী টিথ বুলি কয় যিকেইটা আমাৰ সৰি যাব ঠিক আছে নে চ' এইকেইটা হ'ল আমাৰ দাঁতৰ ষ্ট্ৰাকচাৰ ৰাইট এইকেইটা হ'ল আমাৰ কি দাঁতৰ ষ্ট্ৰাকচাৰ চ' দাঁতৰ ষ্ট্ৰাকচাৰ চোৱাৰ পাছতে আমি কি চাব লাগে দাঁতৰ কামটো হৈ গ'ল চ' দাঁতৰ কামটো হোৱাৰ পাছতে দাঁতে কি কৰিব ক'লো মই দাঁতে কি কৰিব ফুডবিলাক আমাৰ ব্ৰেক ডাউন কৰিব দাঁতে কি কৰিব ফুডবিলাক ব্ৰেক ডাউন কৰিব ৰাইট অ'কে নেক্সট আহিব তোমাৰ কাম কাৰ জিভাৰ টাং তাৰ আগতে তোমাৰ জিভাৰ কাম জিভাই কি কৰিব খানাবিলাক আমাৰ ৰোল কৰিব আৰু কি তোমাৰ টেষ্ট ল'ব আৰু কি তোমাৰ টেষ্ট ল'ব হয়নে ৰোল কৰিব কি টেষ্ট ল'ব মানে কেনেকুৱা পাইছোঁ খাবলৈ টেষ্ট ল'ব ৰাইট তাৰপৰা কাম আহি গ'ল তোমাৰ চেলাইভা ঠিক আছে নে চেলাইভা কাম আহি গ'ল চ' চেলাইভা কাক কয় চেলাইভা তোমাৰ এটা কি হয় তোমাৰ এটা এনজাইম হয় হয়নে চেলিভাৰী এমাইলেজ বুলি কয় বা চেলাইভা বুলি কয় ঠিক আছে নে এই চেলাইভাটো তোমাৰ ক'ৰ পৰা ৰিলিজ হ'ব আমাৰ তিনিজন কি আছে আমাৰ গ্লেণ্ড আছে ঠিক আছে নে চ' গ্লেণ্ড মানে কি গ্লেণ্ড মানে তোমাৰ কিছুমান মোনা গ্লেণ্ড মানে তোমাৰ কিছুমান মোনা য'ত কিছুমান তোমাৰ জুচ বা এনজাইম ভৰাই থোৱা থাকে ঠিক আছে নে গ্লেণ্ড অ'কে আমাৰ মুখৰো তিনিযোৰ গ্লেণ্ড আছে যি গ্লেণ্ডে আমাৰ এই মানে কিবা টেষ্টি বস্তু দেখিলে আমাৰ মুখৰ পৰা লেলাৱতি ওলাই চ' আমি খাওঁতে বস্তু কি হয় যেতিয়া আমি কিবা খাওঁ চুবাওঁ ন সেই চুবোৱা ষ্টাৰ্চ ফুডবিলাকক আমি ষ্টাৰ্চ বুলি ক'ব পাৰোঁ দেই STARC ষ্টাৰ্চ অ'কে চ' ষ্টাৰ্চৰ লগত কি হয় তোমাৰ এই এনজাইমবিলাক মিক্স হৈ যায় তুমি কেতিয়াবা ৰুটি খাই চাবাচোন বা ৰুটি খাওঁতে তুমি আধা চুবোৱাৰ পাছতে ৰুটিবিলাক এনেকৈ হাতত ল'বা এনেকৈ চাবলৈ তুমি দীঘলকৈ কি হ'ব তোমাৰ পিছল লাগিব চুবলৈ হয়নে চ' সেইবিলাক কি হ'ব তোমাৰ চেলাইভা হ'ব ঠিক আছে নে চ' চেলাইভা ক'ৰ পৰা ৰিলিজ হ'ব চেলিভাৰী এমাইলেজ ক'ৰ পৰা ৰিলিজ হ'ব তোমাৰ চেলিভাৰী গ্লেণ্ডৰ পৰা কি হ'ব তোমাৰ ৰিলিজ হ'ব আৰু ই কি হ'ব তোমাৰ গোটেই ফুডৰ লগতে মিক্স আপ হৈ যাব ঠিক আছে চ' সেইকাৰণে আমাক কোৱা হয় যে ভাত খোৱাৰ পাছতে কি খাব নালাগে পানী খাব নালাগে যেতিয়া আমি ভাত খোৱাৰ পাছতে লৰালৰিকৈ পানী খাই দিওঁ তেতিয়া কি হয় আমাৰ এই চেলাইভাবিলাক ভালকৈ মিক্স হ'বলৈ নাপায় আৰু চেলাইভাবিলাক মিক্স হ'বলৈ নাপালে আমাৰ কি নহ'ব আমাৰ হজমটো আমাৰ বেয়া হ'ব ঠিক আছে নে আমাৰ হজমটো কম হ'ব ৰাইট চ' হজম হোৱাত বহুত হেল্প কৰে কোনে চেলাইভাই বহুত হেল্প কৰে ঠিক আছে নে এতিয়া আমাৰ খানা ক'ত পৰি আছে আমাৰ এতিয়া মুখত পৰি আছে ঠিক আছে নে এতিয়া আমি মুখৰ পৰা তললৈ নিব লাগিব অ'কে আমাৰ খানা কি হ'ল এতিয়া মুখৰ পৰা আহি আছে হয়নে মুখৰ পৰা আহি আছে অ'কে চ' মুখৰ পৰা আহি তোমাৰ কি হ'ব খানাবিলাক আমাৰ মই আগতে ডায়েগ্ৰামটো আঁকি লৈছোঁ ৱেইট কৰা এই
আমাৰ খানাবিলাক কি হ'ব এতিয়া মুখৰ পৰা তললৈ নামি যাব ঠিক আছে নে আমাৰ খানাবোৰ কি হ'ব তোমাৰ এনেকৈ কি হ'ব তললৈ এনেকৈ নামি যাব ৰাইট তললৈ এনেকৈ নামি যাব ঠিক আছে নে এতিয়া আমি চাম তাৰ পাছৰখিনি কি হ'ব তাৰ পাছৰ প্ৰচেছটো কি হ'ব চাম এতিয়া ওকে চ' আমি খানা খাই দিলোঁ খানা আমি মুখেদি আমি খালোঁ খোৱা আৰম্ভ কৰিলোঁ হয়নে চ' মুখেদি খানা খোৱা আৰম্ভ কৰাৰ লগে লগে এই খানা ক'ত যাব তোমাৰ আমাৰ যিবিলাক খাদ্য নলী হয় ন যিবিলাক আমি কি বুলি কওঁ ফুড পাইপ বুলি কওঁ যাক আমি কি কওঁ আমি ফুড পাইপ বুলি কওঁ ওকে ফুড পাইপ ই ক'ত যাব তোমাৰ ফুড পাইপক আমি কি বুলি কওঁ আৰু নাম ইছ'ফেগাছ হয়নে ইছ'ফেগাছ আমি কি হ'ব এই তললৈ যাব ওকে এতিয়া কথা হ'ল যে এই খানা যে আমাৰ ইছ'ফেগাছে যে তললৈ যাব সেই প্ৰচেছ এটা থাকিব তাৰমানে আমি শুই থাকোঁতে আমি গিলিব পাৰিম তাৰমানে আমি শুই থাকিলেও আমি ই কি কৰিব খানাটো তললৈ যাব মানে ষ্টাৰ্চখিনি তললৈ যাব তো এটা প্ৰচেছ আছে এটা প্ৰচেছ হয় যাক কয় তোমাৰ পেৰিষ্টেলটিক প্ৰচেছ বা পেৰিষ্টেলচিছ প্ৰচেছ ঠিক আছে নে চ' পেৰিষ্টেলটিক প্ৰচেছৰ দ্বাৰা কি হ'ব তোমাৰ খানাবিলাক আমাৰ ফুড পাইপেদি তললৈ এণ্টাৰ কৰিব ঠিক আছে নে চ' পেৰিষ্টেলচিছ প্ৰচেছটো মানে কেনেকুৱা হ'ব ধৰি লওঁ আমাৰ পাইপডাল এনেকুৱা আছে মানে আমাৰ ফুড পাইপডাল ঠিক আছে চ' যেতিয়া আমাৰ ষ্টাৰ্চটো যাব ইয়াত চ' ষ্টাৰ্চখিনি কি হ'ব তোমাৰ এই ষ্টাৰ্চখিনি তোমাৰ ইহঁত ঠেলিব হয়নে ঠেলিব আৰু ঠেলিলে কি হ'ব তোমাৰ এইডাল তোমাৰ চাপ খাই যাব ঠিক আছে নে চাপ খাই যাব আকৌ আগত যাব আকৌ চাপ খাই যাব আকৌ আগত যাব চাপ খাই যাব তেনেকৈ তললৈ আহিব ন আমাৰ চ' তললৈ ঠেলি এনেকৈ চাপ খাই আনি আমাৰ তললৈ আমি খোৱা ষ্টাৰ্চবিলাক লৈ আহিব ঠিক আছে নে চ' ঠেলি আনিব মানে চেপি আনিব ঠিক আছে চ' এই চেপি অনা প্ৰচেছটো কি বুলি কয় তোমাৰ পেৰিষ্টেলচিছ প্ৰচেছ বুলি কয় আৰু খাদ্যখিনি এই আমি খোৱা ষ্টাৰ্চখিনি আহি পেলাই ফাইনেলি আহি পেলাই ক'ত পৰিব পৰিব তোমাৰ ইয়াত পৰিব আৰু এই পাৰ্টটো কি বুলি কয় তোমাৰ এই পাৰ্টটো কয় তোমাৰ কি এই পাৰ্টটো কয় তোমাৰ কি বুলি কয় ষ্টমাক এই পাৰ্টটো কয় তোমাৰ কি বুলি ষ্টমাক ওকে খানা বহে তোমাৰ ক'ত পৰিব তোমাৰ ষ্টমাকত আহি পৰিব ক'ত পৰিব ষ্টমাকত আহি পৰিব এই ষ্টমাকৰ 3টা পাৰ্ট আছে তোমালোকৰ জানো কোৱেশ্চন নাই গম নাপাওঁ এই ষ্টমাকৰ কি আছে বুলি ক'লো মই ষ্টমাকৰ 3টা পাৰ্ট আছে এই 3টা পাৰ্ট কি হয় গম পোৱা নাই যেতিয়া খানা বহিব ন চ' খানা সোমোৱাৰ লগে লগে এই কি হয় এই ষ্টমাকৰ পাৰ্টটো তোমাৰ 3টা আছে ইয়াৰ আপাৰ পাৰ্টটো কয় তোমাৰ ফান্ডাছ বুলি কয় আৰু মিডল পাৰ্টটো কয় তোমাৰ কাৰ্ডিয়েক বুলি কয় কাৰণটো হ'ল যে হাৰ্টৰ ওচৰত আছে সেইকাৰণে কাৰ্ডিয়েক বুলি কয় আৰু তলৰ পাৰ্টটো কয় তোমাৰ পাইলৰিক বুলি কয় ঠিক আছে নে তলৰ পাৰ্টটো কি বুলি কয় পাইলৰিক বুলি কয় আৰু কিছুমান কিতাপত পাইলৰিক এন বুলি পাবা আৰু শেষত থকা কাৰণে এন ৱৰ্ডটো লগাই দিছে চ' আমি এনটো নকলেও হ'ব ডাইৰেক্ট পাইলৰিক বুলি ক'লেও হ'ব চ' ষ্টমাকৰ 3টা পাৰ্ট থাকে কি থাকে তোমাৰ পাইলৰিক পোৱা যায় ঠিক আছে নে পাইলৰিক পোৱা যায় ওকে লেটছ কাম আমি কি চাইছিলো ওকে পাইলৰিক ঠিক আছে না চ' 3টা পাৰ্ট আছে ফান্ডাছ আৰু এটা গ'লো মই কাৰ্ডিয়াক আৰু এটা কি হয় তোমাৰ পাইলৰিক এই 3টা কি আছে তোমাৰ ষ্টমাকৰ পাৰ্ট আছে ওকে যেতিয়া আমাৰ ফুডবোৰ আহিব ন ফুডবোৰ অহাৰ লগে লগে তোমাৰ এই ইয়াতে ষ্টমাকত তোমাৰ 3টা বস্তু প্ৰেজেন্ট থাকিব সেই 3টা হৈ গ'ল তোমাৰ এটা হৈ গ'ল তোমাৰ কি মিউকাছ ইয়াৰ এটা বস্তু হৈ গ'ল তোমাৰ মিউকাছ ছেকেণ্ড বস্তুটো হৈ গ'ল তোমাৰ হ'ল পেপচিন আৰু থাৰ্ড বস্তু হৈ গ'ল তোমাৰ হাইড্ৰক্লৰিক এচিড HCl হাইড্ৰক্লৰিক এচিড এই 3টা বস্তু প্ৰেজেন্ট থাকিব ক'ত থাকিব আমাৰ ষ্টমাকত এই 3টা বস্তু প্ৰেজেন্ট থাকিব ঠিক আছে নে ওকে এতিয়া কথা হ'ল স্যাৰ এই 3টা বস্তু কাম কিনো ওকে কাম হ'ল যে স্যাৰ হাইড্ৰক্লৰিক এচিডৰ কাম কি হাইড্ৰক্লৰিক এচিডৰ কাম হৈ গ'ল যে যেতিয়া আমি খোৱা ফুডবিলাক আহিব ন কেতিয়াবা আমি হাত নোধোৱাকৈ খাই দিওঁ চ' যেতিয়া আমি খাওঁ ফুডবিলাকত যিবিলাক হাৰ্মফুল বেক্টেৰিয়া আহিব সেই বেক্টেৰিয়াবিলাক কিল কৰা কামটো হ'ব কাৰ হাইড্ৰক্লৰিক এচিড সেইটো কিল কৰিব আৰু কিল কৰাৰ লগতে আমি খোৱা খানাবিলাক ষ্টাৰ্চবিলাক গৈ ই এচিডিক কৰি পেলাব কি তোমাৰ এচিডিক কৰি পেলাব হয়নে ই তোমাৰ এচিডিক কৰি পেলাব ৰাইট এই আমাৰ কয় যে কেতিয়াবা বুকু জ্বলা পোৰা কৰিছে ডিঙি পুৰি গৈছে কি হৈছে একদম পেট বিষাই গৈছে বুকুখন একদম ফাটি যা কৈছে তাৰমানে কি তাৰমানে এই হাইড্ৰক্লৰিক এচিডৰ পৰিমাণ যেতিয়া বাঢ়ি যায় তেতিয়া কি হয় আমাৰ গেছৰ ফিল কৰোঁ হয়নে চ' তেতিয়া আমি টেঙা খাব নালাগে কেতিয়াও ঠিক হয়নে যেতিয়া আমাৰ গেছ হ'ব তেতিয়া আমি টেঙা খাব নালাগে আমি কি হ'ব লাগে আমি বেজ খাব লাগে কি হয় বেজ খাব লাগে আৰু বেজ খোৱাৰ কাৰণটো কি বেছে কৰে তোমাৰ বেছে কৰিব বেছে এচিডটো কৰিব তোমাৰ নিউট্ৰেল কৰি দিব বেছে এচিড কি কৰিব তোমাৰ নিউট্ৰেল কৰিব ৰাইট চ' বেছে কৰিব নিউট্ৰেলখিনি কৰিব কি নিউট্ৰেল কৰিব এচিডখিনি নিউট্ৰেল কৰি দিয়ে ঠিক আছে
তাৰপৰা ছাৰ মিউকাছৰ কাম কি মিউকাছৰ কাম হৈ গ'ল যে এই এচিএল যে এই এচিএল এচিডটো মানে ইমানেই ডেঞ্জাৰ এচিড যে ই যদি ছালত পৰে ছাল ছিঙি দিব পৰা পাৱাৰ থকা এটা এচিড ঠিক আছে নে আচ্ছা ইমান ডেঞ্জাৰ এচিড আমাৰ পেটৰ ভিতৰত য়েছ আমাৰ পেটৰ ভিতৰত আছে ঠিক আছে নে এই এই এচিএলটোৰ পৰা ষ্টমাকটোক বচাবৰ কাৰণে কাম কৰে কৰি তোমাৰ মিউকাছে কাম কৰে ঠিক আছে নে এই এচিএলৰ পৰা মিউকাছে কি কৰিব তোমাৰ ষ্টমাকক সেফটি দিব এই মিউকাছে কি কৰিব তোমাৰ এই এচিডিক মিডিয়াম মানে এই এচিডখিনি যাতে বাহিৰলৈ ওলাই নাযায় সেইটোৰ পৰা আমাক সেভ কৰিব কোনে আমাক মিউকাছে সেভ কৰিব ঠিক আছে ওকে স্যার বুঝিলো পেপচিনৰ কাম কক পেপচিনৰ কাম হল প্ৰটিনক ই ব্ৰেকডাউন কৰিব প্ৰটিন আমি খোৱাবিলাক প্ৰটিন খাম ন আমি এই প্ৰটিন বিলাক কৰিব ব্ৰেকডাউন কৰা কাম হল তোমাৰ কাৰ পেপচিনৰ প্ৰটিন পটককে হজম হোৱা বস্তু নহয় আমাৰ গোটেই বডিটো তুমি দেখিবা যে তিনি ধৰণৰ প্ৰটিন হজম হ'ব এই তিনি ধৰণৰ প্ৰথম আৰম্ভ কৰিব কোনে তোমাৰ পেপচিনে আৰম্ভ কৰিব পেপচিনে তোমাৰ প্ৰটিনখিনি কৰিব তোমাৰ ভাঙিবলৈ চেষ্টা কৰিব ৰাইট কিয় তোমাৰ প্ৰটিন ব্ৰেকডাউন কৰিব তোমাৰ কোনে কি কলো মই পেপচিনে তোমাৰ ব্ৰেকডাউন কৰিব ঠিক আছে না এইখিলে কাম একো ডাউট নাই সো আমাৰ ষ্টমাকত তিনটা বস্তু পাই গলো কি পালো মিউকাছ পেপচিন আৰু এচিএল এচিএলৰ কাম হল বেক্টেৰিয়াবিলাকক মৰা আৰু খানাটো এচিডিক কৰি দিয়া আৰু পেপচিনৰ কাম কি প্ৰটিন ভাঙি পেলাই পেপটড কৰিব তাৰপা কি তোমাৰ মিউকাছ এই মিউকাছে ক'ব এই আমাৰ বডিটোক আমাৰ যে ষ্টমাক হয় ষ্টমাকটোক সেফটি দিব কাৰ পৰা সেফটি দিব এই কাৰ পৰা সেফটি দিব এই হাইড্ৰক্লোৰিক এচিডৰ পৰা সেফটি দিব ঠিক আছে নে ওকে স্যাৰ গম পালো ওকে এটা খানাখিনি হজম হোৱা কামটো তোমাৰ কত হ'ব ইয়াৰ পৰা আৰম্ভ হৈ তোমাৰ ইয়ালৈকে শেষ হৈ যাব ৰাইট ওকে এতিয়া যিখিনি আমি খালো এই ফুডখিনি কি হ'ব তোমাৰ লাহে লাহে তোমাৰ কত এন্টাৰ হ'ব তোমাৰ এই কত এন্টাৰ হ'ব তোমাৰ এই স্মল ইন্টেষ্টাইনত এন্টাৰ হ'ব এই এই যে সৰু সৰু পাইপবোৰ যে দেখিছা এই পাইপবিলাক তোমাৰ কি বুলি কয় স্মল ইন্টেষ্টাইন বুলি কয় এই সৰু পাইপবোৰ কি হয় তোমাৰ স্মল ইন্টেষ্টাইন স্মল ইন্টেষ্টাইন একেবাৰে অসমীয়া ভাষাত ক'বলৈ পেটু বুলি কয় বুজিছা নে পেটু এই ছাগলী পেটু কয় যে চিকেনৰ পেটু কয় যে সেইটো কি তোমাৰ স্মল ইন্টেষ্টাইন হৈ গ'ল আৰু এটা ডাঙৰ ডাল যে দেখিছা তাক কোৱা হয় তোমাৰ লাৰ্জ ইন্টেষ্টাইন ইয়াক কি বুলি কয় তোমাৰ লাৰ্জ ইন্টেষ্টাইন বুলি কয় ঠিক আছে হৈ গ'ল ওকে এতিয়া আমাৰ ফুড ক'ত এণ্টাৰ হ'ব ফুড এতিয়া আমাৰ স্মল ইন্টেষ্টাইনত এণ্টাৰ হ'ব এতিয়া হুলস্থুলটো লাগি গ'ল নহয় স্মল ইন্টেষ্টাইনত তাত এই খানাবোৰ যে আহি আছে কমপ্লিটলি এচিএল লাগি আহিছে আৰু সেই এচিড যদি লাগি আহে খানাত স্মল ইন্টেষ্টাইন ফুটি যাবলৈ আছে সো এতিয়া স্মল ইন্টেষ্টাইন ভয় লাগি গ'ল যে কি হ'ব এতিয়া এইবিলাক যদি খানা আহি যায় মইতো মৰি যাম বাবাৰে বাবা কি হ'ব এতিয়া সো এটা ভাবি এটা উপায় পাই যে লিভাৰক খবৰ এটা কৰা যাওক লিভাৰক ফোন এটা কৰা যাওক কি কৈছে লিভাৰে কিবা সহায় কৰিব পাৰি লিভাৰক ফোন এটা কৰিব লাগিব লিভাৰ ক'ত থাকিব আমাৰ এই পাৰ্টতে কি থাকিব তোমাৰ আমাৰ এই পাৰ্টতে লিভাৰ থাকিব হয়নে জানে এই পাৰ্টত কি থাকিব তোমাৰ লিভাৰ থাকিব ওকে সো এই পাৰ্টত থাকিব লিভাৰ মান ভালকৈ আঁকিব লাগিব এইটো আমাৰ কি আছে আমাৰ লিভাৰ আছে ঠিক আছে নে এইটো কি আছে আমাৰ লিভাৰ আছে ওকে সো লিভাৰ খবৰ দিলে যে লিভাৰ ভাই কিবা এটা হেল্প কৰি দিয়া মোৰ গোটেই খানা বুজিব আহি আছে গোটেই এচিড লাগি আহিছে মই এটা মৰি যাম কিবা এটা নকল তুমি বচালে পছুৱা আৰু মোক লিভাৰ ক'ব একদম চিন্তা নকৰিবা মই কি বনাইছো মই বাইল জুচ বনাই ৰাখিছো মই কি বনাই ৰাখিছো মই বাইল জুচ বাইল সল্ট এইবিলাক বনাই ৰাখিছো মানে মই বাইল জুচ বনাই দিছো মই আৰু বনাই পেলাই মই বোলে ক'ত থৈছো মই গোল ব্লাডাৰক দি দিছো বোলে মই বনাই পেলাই ক'ত দিছো মই বনাই পেলাই মই গোল ব্লাডাৰক দি দিছো কাক দিছো মই গোল ব্লাডাৰক দিছো তুমি চিন্তা নকৰিবা গোল ব্লাডাৰক মই কি কৈছো মই এইবিলাক বনাই পেলাই জুচবিলাক বনাই মই গোল ব্লাডাৰত থব দিছো আৰু গোল ব্লাডাৰ কি কৰিব তোমাক তুমি চিন্তা নকৰিবা এই কি হ'ব তোমাক দি দিব টাইমত যেতিয়া খানা খাবা তোমাৰ স্মল ইন্টেষ্টাইনত কি কৰিব তোমাৰ অলপকে কি দিব তোমাৰ বাইল জুচ এৰি দিব আৰু বাইল জুচ আহিব আহাৰ লগে লগে ওপৰৰ পৰা তোমাৰ ফুড আহিব এই ফুডে বাইল জুচে লাগি পেলাই কি হ'ব তোমাৰ এই এচিড যে হৈছে তোমাৰ কি হ'ব নিউট্ৰেল হৈ যাব নিউট্ৰেল হৈ যাব ওকে সো বাইল জুচ এটা গম পালানে কি হয় বাইল জুচ কি হয় তোমাৰ বেছ হয় ওকে বাইল জুচ কি হয় তোমাৰ বেছ হয় ঠিক আছে নে সো বেছ আহি যোৱাৰ লগে লগে এইফালে এচিড আহিলে সো এচিড আৰু বেছ লাগিলে কি হ'ব তোমাৰ নিউট্ৰেল হৈ যাব হয়নে সো নিউট্ৰেল হৈ গ'লে মানে তাৰ চিন্তা নাই তোমাৰ স্মল ইন্টেষ্টাইনৰ একো প্ৰব্লেম নাই কিয় প্ৰব্লেম নাই কাৰণটো হ'ল যে এইটো এচিড সহ্য কৰিব নোৱাৰে ইয়াৰ ৱাল ফাটি যাব ঠিক আছে নে সো ইয়াৰ টেনশ্যন নাই যে কি হৈ গ'ল মোৰ যিখিনি এচিড আহিছিলে সেইখিনি নিউট্ৰেল হৈ গ'ল মোৰ এতিয়া প্ৰব্লেম নাই ওকে থেংক ইউ এতিয়া আকৌ টেনশ্যন হৈ গ'ল নহয় এতিয়া এই খানাবিলাকৰ লগত এই মানুহটোৱে কি খাইছে ঠিক নাই নহয় ফেটো খাই দিছে বোলে ফেট খাই দিছে হয় নে বোলে খাইছে হয় বোলে প্ৰটিনো খাইছে বোলে প্ৰটিন খাইছে প্ৰটিনক এবাৰ বোলে ইয়াত পেপচিনে ভাঙিব ট্ৰাই কৰিছিলে কিন্তু কাম নহ'লে প্ৰটিন বহুত টান ওকে তাৰপৰা বোলে তোমাৰ কাৰ্বহাইড্ৰেটো আহি আছে মানে চুগাৰ আহি আছে হয়নে কাৰ্বহাইড্ৰেট আহি আছে কাৰ্বহাইড্ৰেট কি কৰা যায় এতিয়া এইবিলাকতো মই একো হজম কৰিব নোৱাৰো ঠিক আছে নে মই অকল এবজৰ্পশ্যনহে কৰিম
মইতো ইমানখিনি মানে হেভি হেভি বস্তুবিলাক তুমি হজম কৰিব নোৱাৰো কি কৰা যায় এটা কাম কৰা যায় পেংকিয়াছ ক'ত গ'ল পেংকিয়াছক ফোন কৰ পেংকিয়াছ ক'ত গ'ল পেংকিয়াছ বোলে শুই আছে পেংকিয়াছ ক'ত আছে বোলে পেংকিয়াছ বোলে শুই আছে ইয়াত পেংকিয়াছ বোলে শুই আছে অ'কে পেংকিয়াছক পাই গ'ল খবৰ পাই গ'ল যে পেংকিয়াছ শুই আছে তাক ফোন কৰিলে হৈ যাব চব কথা চব পেংকিয়াছক খবৰ ল'লে যে পেংকিয়াছ ভাই কিবা এটা কৰা এই তিনিটা বস্তু আহি আছে মোক কি কৰা যায় একো চিন্তা নকৰিবি যা বোলে মোক তই সদায় সদায় বোলে উৎপাত কৰি থাক এক লাট দি পেলাই পঠাই দিলে কাক স্মল ইণ্টেষ্টাইনক কি দিলে তোমাৰ লাট মাৰি পঠাই দিলে চ' কি মাৰিলে লাট মাৰি পঠাই দিলে চ' লাট মাৰি দিয়াৰ লগে লগে ই গম পাই গ'ল যে লাটটোতে কিবা এটা সোমাই আছে চ' কি পাই গ'ল তুমি লাট পাই গ'ল এক লাট দি পেলাই পঠাই দিলে কি দিলে এক লাট দি পঠাই দিলে লাট লাট মানে কি হ'ব তোমাৰ L4 হৈ গ'ল তোমাৰ লাইপেজ A4 হৈ গ'ল তোমাৰ এমাইলেজ T4 হৈ গ'ল তোমাৰ ট্ৰিপচিন তিনিটা বস্তু দি দিলে এইকলে চিন্তা নাই থেংক ইউ তুমি বোলে মোক গুৰ মাৰি গংগা নদীত পেলাই দিলা বোলে মানে ভাল কাম কৰিলে যদি গুৰ মাৰিলা মোৰ লাভ হ'ল লাট আহি গ'ল চ' লাটৰ কি কৰিলে লাইপেজে কাম কি কৰিব লাইপেজৰ কাম হৈ গ'ল তোমাৰ লাইপেজে কি কৰিব লাইপেজে তোমাৰ ফেটবিলাক ভাঙিব লাইপেজে তোমাৰ ফেটবিলাক ভাঙি পেলাই ইয়াক কি কৰিব তোমাৰ ফেটি এচিড বনাব ই তোমাৰ কিবা ফেটি এচিড বনাব ফেটি এচিড কি কৰিব তোমাৰ ফেটি এচিড বনাব নহ'লে গ্লাইচেৰল কৰিব কি কৰিব তোমাৰ গ্লাইচেৰল ঠিক আছে নে গ্লাইচেৰল কৰি দিব কি কৰিব তোমাৰ ফেটি এচিড নহ'লে তোমাৰ গ্লাইচেৰল কৰি দিব ঠিক আছে বোলে টেনচন নাই ফেট বোলে ভাঙি গ'ল ওকে আৰু এইটো কি বুলি কয় ইমালচিফিকেশ্যন বুলি কয় ঠিক আছে নে ফেটবিলাক যেতিয়া তোমাৰ ভাঙি যাব মানে ব্ৰেকডাউন হৈ যাব তাক কি বুলি কয় তোমাৰ ইমালচিফিকেশ্যন বুলি কয় ঠিক আছে নে গম পাইছা এইখিনিলৈকে ওকে নেক্সট আমি চাব লাগিব এতিয়া নেক্সট আমি কি চাব লাগিব নেক্সট আমি চাব লাগিব যে আমাৰ যিটো কাৰ্বোহাইড্ৰেট আছিলে এই কাৰ্বোহাইড্ৰেটৰ কথাটো আমি চাব লাগিব এতিয়া ওকে চ' কাৰ্বোহাইড্ৰেট তোমাৰ ভাঙিব কোনে এমাইলেজে ভাঙিব ঠিক আছে নে হা ইমান টাইম হ'ল কিয় কোৱা নাই চাউণ্ডটো আহিছে নে ওকে তুমি ৰৈ দিয়া এতিয়া নহ'লে নেক্সটকে এপটোৰ পৰা আঁতৰি যোৱা আকৌ আহি যোৱা এপটোৰ পৰা ওলাই আকৌ এণ্টাৰ হোৱা ফাৰ্ষ্ট এপটোৰ পৰা ওলাই দিয়া ওলাই পেলাই আকৌ এবাৰ এণ্টাৰ হৈ দিয়া আকৌ ঠিক হৈ যাব হৈছে চবৰে হোৱা নাই